কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতেই আমাৰ পতাকা উত্তোলন কৰি বসন্ত স্পৰ্টছ ক্লাবৰ সন্মানীয় আমি তেখেতক সন্মান যাচিবৰ বাবে আমাৰ বসন্ত স্পৰ্টছ ক্লাবৰ সদস্য অভিলাষ কলিতাক অনুৰোধ জনাইছোঁ। জয়জয়তে আজি কমাৱতী গাঁও অস্থায়ী খেলপথাৰত বসন্ত ক্ৰিকেট ক্লাবৰ সমূহ সদস্যবৃন্দ তথা কমাৱতী গাঁৱৰ ৰাইজ, আজি বসন্ত ক্ৰিকেট ক্লাবৰ ক্ৰিকেট ক্লাব হৈছে সৰস্বতী পুস্তক মন্দিৰৰ এটা ভাতৃপ্ৰতিম অনুষ্ঠান। আজি তেনেহেনে এই অনুষ্ঠানৰ এই গুৰু দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। আমি সেই গুৰু দায়িত্ব পালন কৰিবলৈ আগবঢ়া হৈছে। আমাৰ যদি এই কৰ্মভাগ কৰোঁতে কোনোবাখিনিত অপৰাধ হয়, সৰ্ব অপৰাধখিনি আপোনালোকে মৰিখন কৰিলেই ভগৱন্তই মৰিখন কৰিব। এনেকতে সমূহ বসন্ত ক্ৰিকেট ক্লাবৰ সদস্যবৃন্দলৈ তথা আমাৰ বিশিষ্ট যিসকল ব্যক্তি, প্ৰথমে সেৱা জনাইছোঁ আমাৰ বন্দী প্ৰজলক কমাৱতী গাঁৱৰ সপ্ত বৈকুণ্ঠৰ নামঘৰীয়া দেউতাক, তাৰ পাছতে আমাৰ যিসকল বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত হৈছে, তেখেতসকললৈ মোৰ শ্ৰদ্ধা আগবঢ়াইছোঁ। ইয়াৰ পাছতে আমি এই যি পতাকা উত্তোলন কাৰ্যসূচী, আমি সেই কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ সকলো অপৰাধ আপোনালোকে মৰিখন কৰিব। যোৰহাট ক্ৰীড়া সন্থাৰ সম্পাদক সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি অহা বৰ্তমানৰ উত্তৰ পূব যোৰহাট ক্ৰীড়া সন্থাৰ সন্মানীয় উপদেষ্টা, লগতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য, আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন দত্তদেৱ, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আহি আমাৰ মাজত আজি উপস্থিত হৈছে। তেখেতক সন্মান যাচিবৰ বাবে মই বসন্ত স্পৰ্টছ ক্লাবৰ অন্যতম সক্ৰিয় সদস্য শ্ৰী দীপাংক কলিতাক অনুৰোধ জনাইছোঁ। অস্থায়ী খেলপথাৰত সমবেত হোৱা দুই দলৰ খেলুৱৈবৃন্দ, পৰিচালক, নিউজ চেনেলৰ সন্মানিত বন্ধু, বসন্ত স্পৰ্টছ ক্লাবৰ সন্মানিত সভাপতি মহোদয়ৰ প্ৰমুখ্যে বিষয়ববীয়া আৰু সদস্যসকল, সৰস্বতী পুস্তক মন্দিৰৰ বিষয়ববীয়াসকল, নামঘৰীয়া সমাজৰ সভাপতি, মোৰ পিতৃ সদৃশ আদি বন্তি প্ৰজলক ডাঙৰীয়া, ভাতৃ সদৃশ সামাজিক বন্ধু বুবুল দত্ত ডাঙৰীয়াৰ প্ৰমুখ্যে উদ্যোক্তা মণ্ডলী আৰু সমবেত ৰাইজ, উত্তৰ যোৰহাটৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান উদযাপন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক, কিয়নো বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ আমাৰ উপলব্ধি হয় বা মনলৈ ভাৱ আহে
যে উত্তৰ যোৰহাটী নকওক কিয়, উত্তৰ পূবেই নকওক, সমগ্ৰ যোৰহাট জিলাই ধৰক বিভিন্ন অঞ্চলত বিভিন্ন প্ৰতিযোগিতা পাতিবলৈ বহু ব্যক্তিয়ে প্ৰয়াস কৰে, কিন্তু সেই প্ৰতিযোগিতাবিলাক খেলেই হওক, সাহিত্য প্ৰতিযোগিতাই হওক, সাংস্কৃতিকেই হওক বা ভাওনাই হওক, সেই প্ৰতিযোগিতাবিলাক অনুষ্ঠিত কৰিবলৈ আমাৰ কৰ্মীৰ অভাৱ হয়। কিন্তু আমাৰ যোৰহাট জিলাৰ, বিশেষকৈ আমাৰ এই উত্তৰ পূব আৰু উত্তৰ যোৰহাট অঞ্চলত আমি সঁচাকৈ গৌৰৱান্বিত যে আমি যিকোনো প্ৰতিযোগিতা, যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ কৰ্মীৰ অভাৱ অনুভৱ নকৰোঁ। তাৰ উদাহৰণ এই কমাৰমাটিত অৱস্থিত সৰস্বতী পুস্তক মন্দিৰ আৰু ভাতৃ সংগঠন বসন্ত স্পৰ্টছ ক্লাবৰ কৰ্মীসকল। আমি আশাবাদী এই মুহূৰ্তলৈকে 10ম বাৰ্ষিকত সুকলমে অতিক্ৰম কৰা এই প্ৰতিযোগিতাখনি এইবাৰ একাদশ বৰ্ষত আমি আগবাঢ়িছোঁ। আমি আশা ৰাখিছোঁ বিগত বৰ্ষবিলাকত আপোনাসকলৰ সম্পূৰ্ণ সহায় সহযোগিতাত যেনেকৈ এই পুৰণি প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আহিল আৰু এইবাৰো আজি তাৰিখৰ পৰা 3 দিনীয়া কাৰ্যসূচীত সৰ্বতো প্ৰকাৰে সমগ্ৰ অঞ্চলবাসীয়ে সহায় সহযোগ কৰিবলৈ আমি কাতৰ অনুৰোধ জনালোঁ। খেল, খেলুৱৈ আৰু খেলপথাৰ এই তিনিওৰ সমষ্টি ক্ৰীড়া। ক্ৰীড়া বুলিলে আপোনাসকলে জানে ফুটবল, ভলীবল, সাঁতোৰ, এথলেটিক্স আৰু বিভিন্ন ধৰণৰ ক্ৰীড়া আছে আৰু লগতে এই ক্ৰিকেট প্ৰতিযোগিতা। আমাৰ অসমত লাহে লাহে টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাই সমাদৰ লাভ কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যোৰহাটৰ বিভিন্ন জেগাত এই টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে আৰু এই সমাজেও সেই প্ৰতিযোগিতাখনি একাধিক্ৰমে একাদশ বৰ্ষ হিচাপে পালন কৰিবলৈ আগবাঢ়িছে। মই বিশেষ কথা নকওঁ, আপোনাসকলৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী সুচাৰুৰূপে হৈ যোৱাত ভগৱন্তৰ ওচৰত মই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে এই 3 দিনীয়া কাৰ্যসূচী আমি ভবামতে সুকলমে হৈ যায় আৰু ক্ৰিকেট প্ৰতিযোগিতাৰ দলসমূহকো মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক সম্পূৰ্ণ সহযোগিতাৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থানীয় ৰাইজক সুন্দৰ খেল প্ৰদৰ্শন কৰিবলৈ আহ্বান জনালোঁ। আমি জানো যে এই প্ৰতিযোগিতাবিলাকে কেৱল আমাৰ আনন্দ লাভৰ বাবেই নহয়, খেলুৱৈ সৃষ্টি কৰে, ক্ৰীড়া সংগঠকৰ সৃষ্টি কৰে। যদি খেলুৱৈ থাকে কিন্তু সংগঠক নাথাকে তেনেহ'লে সেই খেলুৱৈ নিজৰ ঘৰতে আবদ্ধ হৈ থাকিব লাগে। সেইকাৰণে মই পূৰ্বতে কৈছোঁ খেল, খেলুৱৈ, খেলপথাৰ। গতিকে এই অঞ্চলত ক্ৰীড়া সংগঠকৰ অভাৱ নাই, এই অঞ্চলত সাংস্কৃতিক কৰ্মীৰ অভাৱ নাই। মই প্ৰথমবাৰলৈ এই অঞ্চললৈ আহিবলৈ পোৱাৰ বাবে মোক আমন্ত্ৰণ জনোৱাত মই উদ্যোক্তা মণ্ডলীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি দুজন ব্যক্তিৰ সোঁৱৰণত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ আহিছে, মই তেখেতসকলক সোঁৱৰণ কৰি দুআষাৰ নকলে মোৰ
ক'ব লগা কথাখিনি আধাৰা হৈ ৰ'ব বুলি মই অনুভৱ কৰিছোঁ। প্ৰথমে ভাতৃ সদৃশ ব্ৰজেন কলিতা, স্বৰ্গীয় ব্ৰজেন কলিতা মই সৰুৰে পৰাই চিনি পাওঁ সামাজিক অনুষ্ঠানৰ জৰিয়তে। যদিও আমাতকৈ কনিষ্ঠ, তথাপিও আমি বিভিন্ন সময়ত কল্যাণী খেলপথাৰতেই নহওক কিয় বিভিন্ন অঞ্চলত আমি তেখেতৰ লগত অলপ মাজে সময়ে কেৰম খেলিছিলোঁ। আৰু সামাজিক অনুষ্ঠানৰ এটা সময়ত মোৰ ঠিক সময়টো মনত পৰা নাই, বহুত বছৰৰ আগত নাটকো কৰিছিলোঁ তেওঁৰ লগত। ব্ৰজেন কলিতাদেৱ কমাৰমাটি অঞ্চলত গাঁও উন্নয়নত সঁচাকৈ নিস্বাৰ্থভাৱে জড়িত হৈ আছিলে। আৰু মোৰ কিজানি ভুল হোৱা নাই, কমাৰগাঁও LP স্কুলৰ তেখেত গভৰ্ণিং বডিৰ সভাপতি আছিল এটা সময়ত, মই জানিবলৈ পাইছোঁ আছিলে। গতিকে তেখেতৰ অৱদান এই অঞ্চলত সঁচাকৈ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। তেনে এজন ব্যক্তিৰ স্মৰণত এনেদৰে একাদিক্ৰমে এই 11টা বছৰ এই অনুষ্ঠান, এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ বাবে তেখেতৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ আৰু ভগৱানৰ ওচৰত মই নিবেদন কৰিছোঁ তেখেতৰ স্বৰ্গত আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু তেখেতে স্বৰ্গৰ পৰাই আমাক, আমাৰ অনুজসকলক, জ্যেষ্ঠসকলক, পৰামৰ্শ অনুজসকলক মৰম বিলাই থাকে। আৰু আমাৰ এই ব্যক্তিসকলে, মোৰ ভাতৃ সদৃশ যুৱকসকলে যাতে এই অনুষ্ঠান অতিবাহিত কৰিব পাৰে। আনগৰাকী স্বৰ্গীয়া বুদ্ধেশ্বৰী কলিতা বাইদেউ, তেখেতক মই বিশেষভাৱে নাজানিলেও এটা কথা মই আহি গম পালোঁ যে আমাৰ বসন্ত স্পৰ্টছ ক্লাবৰ সন্মানিত সভাপতি নিৰণ কলিতাদেৱৰ মাতৃ। মই তেখেতলৈ যদিও স্বৰ্গীয় হ'ল, তেখেতলৈ মই আশীখিনি মালি অৰ্পণ কৰিলোঁ। তেখেতো সুখে শান্তিৰে স্বৰ্গত বাস কৰক। তেখেতে জ্যেষ্ঠ হিচাপে আমাসকলক তেখেতে তাৰ পৰা আমাক আশীৰ্বাদ প্ৰদান কৰক। এজন ব্যক্তিৰ মই ইতিমধ্যে ফটো দৰ্শন কৰিছোঁ, তেখেত অভিজিত শইকীয়া ডাঙৰীয়া, কমাৰমাটিৰ এজন সুদক্ষ অভিনেতা বুলি মই জানো। তেখেতৰ ইমান এটা ধুনীয়া স্বাস্থ্য লৈ তেখেতে বিভিন্ন নামঘৰ প্ৰাংগণত বা সামাজিক অনুষ্ঠানত অভিনয় কৰি অকালতে প্ৰাণ হেৰুৱাব লগা হ'ল। তেখেতক আমি, তেখেতৰ আত্মাক আমি এই সকলোৱে ৰাজহুৱাভাৱে সমবেত হৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতৰো যাতে আত্মাই চিৰশান্তি লাভ কৰে। মই আৰু বিশেষ কথা নকওঁ, সকলোলৈকে মোৰ পুনৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু মৰম যাচিছোঁ। আৰু আজি অনুষ্ঠিত হ'ব লগা এই প্ৰথম দিনাৰ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভণি খেলখন প্ৰতিযোগিতাৰ খেলখনত যি দুয়োটা দল অৱতীৰ্ণ ইতিমধ্যে হৈছে, মই ভাবিছোঁ ব্যৱস্থাপকসকলে খেলপথাৰৰ ভিতৰলৈ তেওঁলোকক আগবঢ়াই নিব আৰু পৰৱৰ্তীভাৱে আমাৰ প্ৰতিযোগিতাখন আৰম্ভ হ'ব। আৰু মই দুআষাৰ কৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই প্ৰতিযোগিতাখন যাতে সুকলমে হৈ যায়। তেখেতৰ শ্ৰীচৰণত সেৱা জনাই সমূহ কৰ্মকৰ্তাক মোৰ অভিনন্দন জ্ঞাপন কৰি সকলোকে মই নমস্কাৰ জনাই মোৰ ক'ব লগা দুআষাৰ সামৰণি মাৰিলোঁ। আৰু আনুষ্ঠানিকভাৱে আজি প্ৰতিযোগিতাৰ প্ৰথম খেলখন শুভাৰম্ভণি হ'ল বুলি আমি ঘোষণা কৰিছোঁ। ধন্যবাদ। ষ্টক মন্দিৰৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি, বসন্ত স্পৰ্টছ ক্লাবৰ অন্যতম শুভাকাংক্ষী, আমাৰ অতি মৰমৰ শ্ৰীযুত ৰবুল কলিতাদেৱ আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক এখন এই গামোচাৰে সম্ভাষণ জনাবৰ বাবে বসন্ত স্পৰ্টছ ক্লাবৰ মাধুৰ্য বৰাক অনুৰোধ জনাইছোঁ।
ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত থকা আজিৰ সন্মানীয় অতিথি শ্ৰীযুত বুবুল দত্তদেৱক এটি শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজি আমাৰ উত্তৰ যোৰহাটৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান আমাৰ সৰস্বতী বৈষ্ণৱ মন্দিৰৰ ভাতৃ সংগঠন বসন্ত স্পৰ্টছ ক্লাবে 3 দিনীয়া কাৰ্যসূচীৰে 8-9 কাৰ্যসূচীৰে যিসকল বৰ্ণ ব্যক্তিৰ শ্ৰদ্ধাৰ প্ৰজন কলিতা ডাঙৰীয়া, শ্ৰদ্ধাৰ আমাৰ বিদেশী কলিতা ডাঙৰীয়া, লগতে এজন ভাওনা সংস্কৃতিৰ জড়িত অভিজিত শইকীয়াৰ সহনত আমি খেলখন অনুষ্ঠিত কৰিলে। তাৰ বাবে আমি এই সুযোগতে আমাৰ বসন্ত স্পৰ্টছৰ সদস্য সকলো বিষয়বিলাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষভাৱে আজি এই অনুষ্ঠানটো বন্তি প্ৰজ্বলনে যি পোহৰ নিগৰাই সুন্দৰ পথত আজি খেলখন এটা গতি কৰিব। বন্তি প্ৰজ্বল শ্ৰদ্ধা সদৌ অসম নামঘৰ সম্পৰ্ক সভাপতি আমাৰ খগেন বৰা ডাঙৰীয়া, লগতে আজি অনুষ্ঠানৰ এগৰাকী এজন আমাৰ অন্যতম, আমি যিহেতু ক্ৰীড়া ক্ষেত্ৰখনৰ লগত জড়িত, কিন্তু আমি বিশেষভাৱে আমাৰ যোৰহাট জিলাৰ এটি আমাৰ যি অনুষ্ঠানৰ জড়িয়তে আজি আমি এটা মাইক্ৰফোনটো লৈ কথা পাতিব পাৰিছোঁ। মইনা পাৰিজাত, এই মইনা পাৰিজাতৰ লগত বিশেষভাৱে জড়িত থকা এজন ব্যক্তি, এই অঞ্চলৰ আমাৰ শ্ৰদ্ধাশীল ব্যক্তি আমাৰ নয়ন দত্ত ডাঙৰীয়া, লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত থকা নিউজ টাউন চেনেলৰ পৰিচালক সঞ্চালক উৎপল দাস ডাঙৰীয়া, লগতে আমাৰ অন্য এজন আমাৰ এই সৰস্বতী পুস্তক মন্দিৰৰ আমাৰ সাধাৰণ সম্পাদক, প্ৰাক্তন সাধাৰণ সম্পাদক ৰুবুল কলিতা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সৰস্বতী পুস্তক মন্দিৰৰ বিষয়ববীয়া তথা বসন্ত ক্লাছৰ ক্লাবৰ বিষয়ববীয়াসকলে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে অধিক ব্যস্ততাৰ মাজতো বসন্ত স্পৰ্টছ ক্লাবে যি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে, সঁচাকৈ তেখেতক এইটো কাৰণে কৃতজ্ঞতা দিব লাগিব যে আমাৰ সাম্প্ৰতিক যিটো যুৱ শৃংখলাৰ মাজত আমাৰ যুৱকসকল সঁচাকৈ যি সময়ত এটা পথত গুচি গৈছে, সেই সময়ত আমাৰ তেনেচাম যুৱকে আজি এই ক্ৰীড়া সংস্কৃতিৰ মাজেদি তেওঁলোকে যি আমাৰ গাঁৱৰ সমাজৰ মাজত যি ক্ৰীড়া প্ৰতিভা বা সাংস্কৃতিক প্ৰতিভা লুকাই আছে, এই প্ৰতিভাবিলাক উলিয়াই নিয়াৰ ক্ষেত্ৰত এক উপযুক্ত মঞ্চ দিছে। আৰু উপযুক্ত মঞ্চৰ জৰিয়তে তেওঁলোকে আঞ্চলিক পৰ্যায়তে হওক, জিলা পৰ্যায়তে হওক, ৰাজ্যিক পৰ্যায়তে হওক, এই খেলৰ জৰিয়তে তেওঁলোক ইয়াৰ পৰাই নিৰ্বাচিত হ'ব আৰু আমাৰ অঞ্চলৰ এটা সুনাম ৰাখিব পাৰিব। আৰু আমি জানো যিসকল যুৱকে ক্ৰীড়া সাংস্কৃতিক দিশত তেওঁলোকে নিয়োজিত হৈ থাকে, এই যুৱকসকল কেতিয়াও উশৃংখল নহয়, এইটো আমাৰ এটা দৃঢ় বিশ্বাস। গতিকে এনেধৰণৰ ক্ৰীড়া সংস্কৃতিৰ লগত আমাৰ জড়িত হৈ থাকি আমি যুৱকসকলে কেনেদৰে আগবাঢ়ি যাব লাগে তাৰ এক ধৈৰ্যবাহী কাম এই আমাৰ সৰস্বতী বসন্ত স্পৰ্টছ ক্লাবে কৰিছে। গতিকে আমি বিশেষ নকওঁ, যিহেতু খেলৰ আৰম্ভণি এটা পৰিৱেশ ইয়াত সৃষ্টি হৈছে। গতিকে মই এটা কথাই ক'ম যে এনেধৰণৰ যি ক্ৰীড়া সাংস্কৃতিক দিশৰ মাজেদি আমি এই যুৱকসকলে আমাৰ বিশেষভাৱে আমাৰ সমাজ ব্যৱস্থাত যুৱকসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উপযুক্ত মঞ্চ দিছে। তাৰ লগে লগে আমাৰ প্ৰজন কলিতা ডাঙৰীয়া বা বুধেশ্বৰ কলিতা ডাঙৰীয়া যিসকল ব্যক্তিক আজি সমাজত তেওঁলোকৰ কাম কৰি গৈছে, তেওঁ কাম কৰাৰ এক সহজ কৰা এটা মাধ্যম দিছে যে তেওঁলোকে এটা কথাই অনুভৱ কৰিছে যে যিসকল ব্যক্তিৰ অনুপ্ৰেৰণাত আমি এই অঞ্চলত জন্ম হৈছোঁ আৰু সেইসকলক যদি আমি সন্মান নিদিওঁ, তেতিয়াহ'লে আকৌ এচাম আমাৰ সামাজিক কাম কৰাৰ মানুহ আমাৰ পোৱাটো অসুবিধা হ'ব। গতিকে এনেধৰণৰ উপযুক্ত মঞ্চৰ যোগেদি উপযুক্ত ব্যক্তিক আমি সন্মান দিয়াৰ তেওঁলোকে এক পৰিৱেশ সৃষ্টি কৰিছে। গতিকে মই বিশেষ নকওঁ যে তেওঁলোকৰ এই অনুষ্ঠানত মই সফলতা কামনা কৰিছোঁ। অনাগত দিনত এনেদৰে যুৱকসকলে আগবাঢ়ি যাওক আৰু নৱপ্ৰজন্ম এই লগত নিয়োজিত হৈ আমি কেনেদৰে অঞ্চলটো আমি এক গতিশীল ব্যৱস্থাত আগবাঢ়ি যাব পাৰোঁ, তেওঁলোকৰ এই খেলৰ জৰিয়তে আমি সফলতা কামনা কৰিছোঁ। আৰু শেষত
মই সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি সকলোৱে আন্তৰিক চালি প্ৰদান কৰি মোৰ সম্পৰ্ক ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। মাধ্যমেৰে আমাৰ আজিৰ এই প্ৰথম খেলখনি শুভ উদ্বোধন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। মাধ্যমেৰে আমাৰ আজিৰ এই প্ৰথম খেলখনি শুভ উদ্বোধন কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। বাৰু সকলোৰে সহযোগিতা মই কামনা কৰি খেলুৱৈসকলক শুভাশীষ জ্ঞাপন কৰি আমি আনুষ্ঠানিকভাৱে খেল উদ্বোধন হ'ল বুলি ফিতা কাটিম। আমাৰ প্ৰথমখন খেল আজিৰ যিখন খেল ইয়াত অনুষ্ঠিত হৈছে আজিৰ প্ৰথম উদ্বোধনী খেলখন কাৰ মাজত হৈছে অকণমান জনাবলৈ আপোনাক জনাইছোঁ। আমাৰ উদ্বোধনী খেলখন এতিয়া বৰ্তমান আয়ন 7 আৰু ঋষি 7ৰ মাজত অনুষ্ঠিত হৈ আছে। প্ৰথমখন খেল আমাৰ একাদশ বাৰ্ষিক স্বৰ্গীয় ব্ৰজেন কলিতা আৰু স্বৰ্গীয় বুধেশ্বৰী কলিতা সোঁৱৰণী প্ৰাইজ মানি দিবা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি প্ৰথম দিনৰ প্ৰথমখন খেল এয়া অনুষ্ঠিত হৈছে। আমি একাদশ বৰ্ষত ভৰি দিছোঁ। একাদশ বৰ্ষৰ বাবে আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আমাৰ এই প্ৰতিযোগিতা ভাগি। গতিকে সমূহ ক্ৰীড়া অনুৰাগী ৰাইজৰ আমি সহায় সহযোগিতা তথা উপস্থিতি আমি কামনা কৰিছোঁ। হয়, আজি খেলখনৰ উদ্বোধক কোন আছিলে আৰু আপোনাৰ পতাকা তোলক কোন আছিলে অকণমান জনাবলৈ অনুৰোধ জনাইছোঁ। হয়, আমাৰ আজিৰ এই খেলখনিত পতাকা উত্তোলন কৰে আমাৰ বসন্ত স্পৰ্টছ ক্লাবৰ সন্মানীয় সভাপতি শ্ৰীযুত নিৰণ কলিতা দেৱে। আৰু আমাৰ এই খেলখনি শুভ উদ্বোধন কৰে আজি আমাৰ এই কলিয়নী অঞ্চলৰ অন্যতম এগৰাকী ক্ৰীড়া সংগঠক যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় কাৰ্যনিৰ্বাহক সদস্য সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰনাথ দত্তদেৱে। হয়, আৰু আপোনালোকে কিমান প্ৰতিযোগী এতিয়ালৈকে জইন কৰিছে? ইতিমধ্যে আমাক ভালে সংখ্যক যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা দলে আমাৰ লগত যোগাযোগ কৰিছে। আমি আশা কৰিছোঁ আমাৰ বিগত কেইবৰ্ষৰ দৰে এইবাৰো আমি যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ম। হয়, আৰু খেলসমূহ কিমান অভাৰ আপোনালোকে নিৰ্ধাৰিত কৰিছে? বৰ্তমান আমি প্ৰথম ৰাউণ্ডৰ খেলবিলাক আমি 6 অভাৰকৈ অনুষ্ঠিত কৰিছোঁ। আৰু পিছৰ পৰ্যায়ত হয়তো অলপ অভাৰৰ সংখ্যা সীমিত কৰিব লাগিব। হয়, এইবাৰ আপোনালোকৰ কিমান বৰ্ষত ভৰি দিছে? আমাৰ একাদশ বৰ্ষ এইবাৰ। হয়, ধন্যবাদ। তুমি আহিলা, মিটিং চলি আছে। প্ৰথম অভাৰত আয়ন 7 ক্ৰিকেট দলে সময় হ'ল 8 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ৰিকুৱেষ্ট কৰিলে 7 ক'লে যে তেওঁ আমাৰ ঘৰৰ অনুষ্ঠান এটা আমাৰ ঘৰৰ ওচৰৰ অনুষ্ঠান এটাত তেওঁ পৰৱৰ্তী বললৈ সাজু পইচা পাতি বহুত সংগ্ৰহ কৰিলে, অনুষ্ঠানটো ভাল হৈ গ'ল। মাধৱৰ সুন্দৰ বলিং। সুন্দৰ শ্বট গুডুৰ বেটৰ পৰা
এটা বিশাল ছিক্সাৰ আমি দেখিবলৈ পাইছোঁ। আউট। মাধৱে সফলতা লাভ কৰিছে। কিপাৰ ৰাহুলৰ এটা সুন্দৰ কেটচ আৰু বডু আউট হৈ পেভিলিয়নলৈ গঢ়ি অহা আমি দেখিবলৈ সুন্দৰ শ্বট, এটা বিশাল ছিক্সাৰ। ৰূপমৰ বেটৰ পৰা এটা বিশাল ছিক্সাৰ আমি দেখিবলৈ পাইছোঁ। দুই অভাৰ অন্তত আইৰণ 7 ক্ৰিকেট দলে 23 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। দুই অভাৰ অন্তত আইৰণ 7 ক্ৰিকেট দলে 23 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এবাৰ বললৈ সাজু ঋষি, সন্মুখত ৰূপম। সুন্দৰ বলিং। হেল্ল'। আমাৰ বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ যোগেদি, আপোনাৰ চেনেলৰ যোগেদি আমাৰ সকলো ক্ৰীড়া প্ৰেমী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক জনাবলগীয়া যে আমাৰ এই যোৰহাটৰ অন্যতম ক্ৰীড়া সাহিত্য 3 অভাৰ অন্তত 33 ৰান সংগ্ৰহ কৰিছে সৰস্বতী পুষ্পমন আইৰণ 7 ক্ৰিকেট দলে। পৰৱৰ্তী বলাৰ এটি ভাটি অংগ সংগঠন মিত্ৰ কলিতা। বসন্ত স্পৰ্টছ ক্লাবে এইবাৰ এই খেলখন 11 সংখ্যক বৰ্ষত ভৰি দিছে। আজি এই খেলখনৰ বিশেষ মন্ত্ৰী পদক হিচাপে আমাৰ সুদৰ্শন নামঘৰীয়া সন্থাৰ সভাপতি খগেন দেৱে এগছি বন্তি প্ৰদান কৰিলে। তাৰ লগে লগে আমাৰ এই অঞ্চলৰ উত্তৰ যোৰহাট ক্ৰীড়া সন্থাৰ এজন প্ৰাক্তন সম্পাদক তথা আমাৰ এই অঞ্চলৰ বৰ্তমান উপদেষ্টা আৰু আমাৰ এই অঞ্চলৰ এজন বিশিষ্ট সমাজ সংগঠক নৰেন্দ্ৰ দত্ত ডাঙৰীয়াই খেলখন উদ্বোধন কৰিলে। আৰু আমিও বিশেষভাৱে এই গাঁও পঞ্চায়ত প্ৰাক্তন সভাপতি হিচাপে খেলখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিলোঁ। এটা কথাই ক'ব পাৰোঁ যে এই খেলখন তেওঁলোকে প্ৰতি বছৰে আমাৰ এই অঞ্চলত থকা ক্ৰীড়া প্ৰতিভাবিলাক উলিয়াই নি উপযুক্ত এখন মঞ্চ তৈয়াৰ কৰিছে। আৰু উপযুক্ত মঞ্চৰ তৈয়াৰ যোগেদি আমাৰ এই যুৱসকলক কেনেধৰণে আমি আগুৱাই নিব লাগে আৰু নৱপ্ৰজন্মৰ যুৱসকলক এই খেলৰ যোগেদি প্ৰতিভাবিলাক কেনেকৈ বিকাশ কৰিব লাগে এখন উপযুক্ত মঞ্চ দিছে। গতিকে আমি এই খেলখনৰ যোগেদি আমাৰ তেওঁলোকৰ প্ৰতিভাবিলাক বিকাশ হ'ব বুলি আমি ভাবিছোঁ আৰু এই খেলখনৰ আমি সফলতা কামনা কৰিছোঁ। নমস্কাৰ, মই নৰেন্দ্ৰনাথ দত্ত, উত্তৰ যোৰহাট উপ ক্ৰীড়া সন্থাৰ এজন উদ্যোক্তা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য। কমাৰমাটি সৰস্বতী পুস্তক মন্দিৰৰ ভাতৃ সংগঠন বসন্ত স্পৰ্টছ ক্লাবে আয়োজন কৰা একাদশ বাৰ্ষিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ আজি শুভাৰম্ভণি দিন।
কমাৰমাটি অস্থায়ী খেলপথাৰত দুজন ব্যক্তিৰ শৰণত যি প্ৰতিযোগিতা আয়োজন কৰিছে, আজি প্ৰতিযোগিতাৰ প্ৰাকক্ষণত বন্তি প্ৰজ্বলন খেল উদ্বোধনকে আৰম্ভ কৰি এটা অতি সহজ কেটছ আয়ত্তকাত ব্যক্ত হৈছে অন্নমিত্ৰ কলিতা। বন্ধু দুৰ্বল ফিল্ডিং। বুবুল দত্ত প্ৰমুখ্যে ইয়াত গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে, খেলুৱৈসকল আছে। খেলুৱৈসকলক উদ্দেশ্যে আমি কেইবাজন ব্যক্তিয়ে দুআষাৰ কথা ইতিমধ্যে ব্যক্ত কৰা হ'ল আৰু আমি আশাবাদী অনাগত এই 3 দিনীয়া কাৰ্যসূচী সফল পৰিসমাপ্তি 4 অভাৰ অন্তত ভগৱন্তই যাতে 44 সহায় ৰান কৰে সংগ্ৰহ কৰিছে আৰু আয়ন সমগ্ৰ 7 ক্ৰিকেট অঞ্চলবাসী দলে। ৰাইজে যাতে সকলো ফালৰ পৰা সহায় সহযোগিতা আগবঢ়ায় তাকে কামনা কৰি আৰু নিউজ চেনেলৰ কৰ্মকৰ্তাসকলক আন্তৰিক বললৈ সাজু আমাৰ মাধৱ লগা দুআষাৰ সামৰণি সন্মুখত দেখিবলৈ পাইছো কমাৰমাটি গাঁৱৰ অস্থায়ী খেলপথাৰত ইতিমধ্যে 50 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আয়ন 7 ক্ৰিকেট দল। পৰৱৰ্তী বললৈ সাজু মাধৱ সন্মুখত ৰূপম। পুনৰ এটি কেটছ আয়ত্ত কৰাত ব্যৰ্থ হৈছে কেণ্ডি 7ৰ ফিল্ডাৰ ঋষি। এটা সুন্দৰ সুযোগ আছিল কিন্তু তেওঁলোকে হেৰুৱাইছে। পৰৱৰ্তী বললৈ সাজু মাধৱ সন্মুখত ৰূপম। সুন্দৰ শ্বট এটা বিশাল ছিক্সাৰ আমি দেখিবলৈ পাইছো ৰূপমৰ বেটৰ পৰা। পুনৰ এটা সুন্দৰ শ্বট এটা বিশাল ছিক্সাৰ আমি দেখিবলৈ পাইছো। 5 অভাৰত 65 ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আয়ন 7 ক্ৰিকেট দল। बसंत स्पोर्ट्स क्लब के द्वारा आयोजित टेनिस बॉल प्रतियोगिता का यह पहला मैच आयन 7 और कैंडी 7 के बीच एक रोमांचक मैच free hit আমাৰ বসন্ত স্পোর্টস ক্লাবৰ সদস্যসকলক বাউণ্ডাৰী চাৰিওকাষে থাকিবৰ বাবে আমি অনুৰোধ জনাইছো। পৰৱৰ্তী বললৈ সাজু ঋষি
পুনৰ এটা বিশাল ছিক্সাৰ ময়ূৰৰ বেটৰ পৰা